মেলেকাধিং মুকুন্দ আন্টি মণ্ডল কংগ্ৰেছৰ কমিটিৰ উদ্যোগত কৰ্মী সভা নতুনকৈ গঠিত হোৱা ৰূপহীহাট সমষ্টিৰ মেলেকাধিং মুকুন্দ আটি মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি দিনৰ 2 বজাত মেলেকাধিং মুকুন্দ আটি কমিউনিটি হলত কংগ্ৰেছ দলৰ কৰ্মী সভাৰ আহ্বান কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। সভাত উপস্থিত আছিল মণ্ডলৰ সভাপতি আব্দুৰ ৰূপ সৰকাৰ, সাধাৰণ সম্পাদক ফকৰুদ্দিন আলী, উপসভাপতি ৰমজান আলী, সাংগঠনিক সম্পাদক মিজানুৰ ৰহমানকে আদি কৰি মণ্ডলৰ সদস্যসকল। AIUDFৰ পৰা নুৰুদ্দিন মৌলানাই কংগ্ৰেছ দলত যোগদান কৰি কয়, AIUDFে লেতেৰা ৰাজনীতি কৰে আৰু কংগ্ৰেছ দলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিক লৈ ৰাজনীতি কৰে। উক্ত সভাত প্ৰায় 300তকৈও অধিক ৰাইজ উপস্থিত আছিল। বিভিন্ন দলৰ পৰা প্ৰায় 100ৰো অধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। নগাঁৱৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অনলাইন। আমাৰ বহু কৰ্মী ইউডিএফৰ পৰা আমি কংগ্ৰেছ জইন কৰিছোঁ এইটো কাৰণে ইউডিএফে লেটাৰ ৰাজনীতি কৰি আছে এইবিলাক, আৰু আমাৰ মাইনৰিটি মুছলমানৰ ওপৰত যিমান টাৰ্গেট কৰি আছে বিজেপি, এইবিলাক ইছ্যু আমাক ইউডিএফে যোগান দি দিয়ে। গতিকে আমি লেটাৰ ৰাজনীতি নকৰোঁ, আমি কংগ্ৰেছত আহিছোঁ আগত, এতিয়াও কংগ্ৰেছত আছোঁ, কংগ্ৰেছ কৰি আৰু এই পঞ্চায়তটো আগতে দিন সমষ্টি আছিলে, ডিলিমিটেশ্যন কৰাৰ পিছত নতুনকৈ আমাৰ ধুবুৰী বিধানসভা সমষ্টিত হৈছে। আজি আমাৰ প্ৰথম কৰ্মী সভা, আৰু এই কৰ্মী সভাত স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহি যি ধৰণে তেওঁলোকে আজি সমাৱেশ কৰিছে, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত যিসকলে AIUDF কৰি আছিলে, 2-4জনে BJP কৰি আছিলে, কিছুসংখ্যক AGP কৰি আছিলে, আজি AIUDF, AGP, BJP সকলোৱে ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আহি যোগদান কৰিছে। গতিকে তেওঁলোকৰ যোগদানে আমাৰ শক্তি আৰু বৃদ্ধি হৈছে, আৰু তেওঁলোকে বুজি পাইছে যে আমি ধৰ্মনিৰপেক্ষ শক্তিকে আমি শক্তিশালী কৰিব লাগিব। আজি AIUDF দলে কি ধৰণে তেওঁলোকে BJPক সহায় কৰি আছে এই কথাটো সবেই উপলব্ধি কৰিব পাৰিছে, আৰু সেই আজি চবে আহি কংগ্ৰেছৰ বজিয়াত যোগদান কৰিছে। গতিকে আজি যিসকলে AIUDF ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে, মই তেখেতসকলক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। ছাৰ, ইতিমধ্যে গোমাংস সম্পৰ্কে যিটো বিতৰ্ক হৈছে, আমাৰ সংখ্যালঘু এৰিয়াত প্ৰায় যিসকলে হেৰি কৰি আছে, গোমানদন হেৰি কৰি আছে, তেওঁলোকে বন্ধ কৰি দিলে। কচাই চলি আছে, বন্ধ কৰি দিলে। এই সম্পৰ্কে আপুনি কি ক'ব? ছাৰ, ভাৰতীয় সংবিধানে এতিয়া মই কি কাপোৰ পিন্ধিম, মই কি খাম, এই কথাটো মোৰ অধিকাৰ দিছে। আপুনি কি কাপোৰ পিন্ধিব, আপুনি কি খাব, এইটো আপোনাৰ অধিকাৰ দিছে। গতিকে আমাৰ এই খাদ্য বস্তু আজি চৰকাৰ সোমাই গৈছে। আজি তেওঁলোকৰ ইয়াত সোমাব দৰকাৰ নাছিল, কাৰণ যোনে যি খাই খাব দিব লাগিছিল। ইয়াত বাধ্যবাধকতা থাকিব নালাগে, কিন্তু এটা জাতি জনগোষ্ঠীক তেওঁলোকে হিংসাৰ চকুৰে চাই আজি খাদ্য সম্ভাৰ কিন্তু বন্ধ কৰি দিছে। এইটো এটা নিকৃষ্ট ৰাজনীতি আৰু গৰিহণাৰ যোগ্য আৰু এটা সংবিধান বিৰোধী সিদ্ধান্ত এই চৰকাৰে। যিহেতু অলৰেডি বন্ধ কৰি দিলে কচাইখানা, এই সম্পৰ্কে আপুনি কি ক'ব? এইটো বন্ধ কৰাৰ কথাটো ক'লোঁ, এই বন্ধ কৰি দিলে, এইটো অধিকাৰটো খৰ্ব কৰিলে, এইটো তেওঁলোকৰ কাম নাছিলে। বন্ধ কৰি দিয়াটো এইটো কোনটো আইনৰ অধীনত তেওঁলোকে বন্ধ কৰিছে? সংবিধানে মানা কৰিছিল নেকি? আজি যিসকলে গাহৰি খায় সেইসকল খাই আছে। আজি প্ৰত্যেকটো জাতি জনগোষ্ঠী নিজৰ কিছুমান চইজত কাপোৰ পিন্ধে, নিজৰ চইজত খাদ্য খায়। গতিকে চইজ মতে মানুহক চলিবলৈ দিব লাগিছিলে। আজি স্বাধীনতা নাইকিয়া হৈ গৈছে। আজি স্বাধীনতাৰ ওপৰত তেওঁলোকে হস্তক্ষেপ, গণতন্ত্ৰৰ ওপৰত বাদবাদ।